हेलो बंधुসকল मैं এটা ভিডিও বনাইছিলো আপুনি কেপি কাৰ্ড মানে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব কিন্তু সেই সময়ত আপোনাৰ কেন্দ্ৰীয় পুলিচ কেন্টিন ভাণ্ডাৰ কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনাৰ পেন ভেৰিফিকেশনৰ দৰকাৰ নাছিলে কিন্তু এতিয়া আপুনি যদি কেন্দ্ৰীয় পুলিচ কেন্টিন কাৰ্ড ডাউনলোড কৰিব বিচাৰিছে তেতিয়া হলে আপুনি পেন ভেৰিফিকেশন কৰিব লাগিব গতিকে যদি আপুনি কেনেকৈ পুলিচ কেন্টিন কাৰ্ড ডাউনলোড কৰে হেতু জানিব বিচাৰিছে আৰু তাৰ কাৰণে পেন ভেৰিফিকেশন কেনেকৈ কৰিব হেতু জানিব বিচাৰিছে তেতিয়া হলে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰথমতে আমি কেপিৰ অফিচিয়েল ওয়েবসাইটত গুছি যাম আৰু আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া গুগল ওপেন কৰি ৰাখিছো আমাৰ ল্যাপটপৰ স্ক্ৰিনত আৰু আমি এটা ওয়েবসাইট সাৰ্চ কৰিব লাগিব ওয়েবসাইটটো সাৰ্চ কৰোঁতে আপুনি এটা কথা মনত ৰাখিব আপুনি গুগলৰ সাৰ্চ বাৰডালত সাৰ্চ নকৰিব আপুনি google.com লেখা আছে যিটো এড্ৰেছ বাৰ আছে হেডালত টাইপ কৰক হেডালত আমি এতিয়া টাইপ কৰিম home.kpkbmha.in মন কৰিব home.kpkbmha.in লিখি পেলাই আপুনি এন্টাৰ মাৰি দিয়ক যেতিয়া এন্টাৰ মাৰিম সিধা আপুনি এই পেজটোত আহি যাব এতিয়া এই পেজটোত চাওক বহুতে লগইন কৰিব পাৰে ইয়াত কনজিউমাৰ আমি কনজিউমাৰ হয় তো কনজিউমাৰেও লগইন কৰিব পাৰে এসবি লগইন আছে এমবি লগইন আছে সাপ্লায়াৰৰ আছে ডিস্ট্ৰিবিউশনৰ আছে হেডকোৱাৰ্টাৰ লগইন এবিলাক আছে গতিকে ইয়াত আমি বেছি চিন্তা নকৰো আমি সিধা কনজিউমাৰ লগইনৰ ওপৰত ক্লিক কৰি দিম কনজিউমাৰ লগইনৰ ওপৰত ক্লিক কৰাৰ লগে লগে আমি এই পেজটোত আহি যাম এতিয়া আপোনাৰ মনত পৰিছে আমি যেতিয়া এপ্লাই কৰিছিলো কেন্টিন কাৰ্ডৰ কাৰণে তেতিয়া এই পেজটোৰ পৰা নিউ কনজিউমাৰ ৰেজিষ্ট্ৰেচনৰ ওপৰত ক্লিক কৰি গৈছিলো এতিয়া চাওক কনজিউমাৰ লগইনৰ এটা লিংক পাম তাৰ ওপৰত ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰিম এখন নটিফিকেশন আহিছে ইয়াত কি বস্তুৰ প্ৰয়োজন হয় হেবিলাকৰ কথা কোৱা আছে ইয়াত আন্ডাৰস্টুডৰ ওপৰত ক্লিক কৰি দিও এতিয়া চাওক আমি কনজিউমাৰ লগইন পেজত আহি গৈছো এতিয়া ইউজাৰ নেমটো আপোনাৰ কি হ'ব যেটো আপোনাৰ ইমেইল এড্ৰেছ দিছিলে কেন্টিন কাৰ্ডৰ কাৰণে এপ্লাই কৰোতে সেই ইমেইল এড্ৰেছটো ইয়াত ভৰাব লাগিব পাসওয়াৰ্ড যেটো বনাইছিলে হেতু পাসওয়াৰ্ড ভৰাব লাগিব এই ক্যাপচা কোডটো ইয়াত ভৰাব লাগিব তাৰ পিছত লগইন কৰি দিব লাগিব ইয়াৰ পাছত এটা ওটিপি আহিব সেই ওটিপিটো ভৰাব লাগিব যদি আপুনি পাসওয়াৰ্ডটো পাহৰিছে তেতিয়ালে ফৰগেট পাসওয়াৰ্ডৰ ওপৰত ক্লিক কৰিও আপুনি পাসওয়াৰ্ডটো ৰিসেট কৰিব পাৰে এতিয়া আমি এইখিনি ভৰাই লওঁ ডিটেইলছখিনি ভৰোৱাৰ পিছত লগইন কৰি দিও লগইন কৰাৰ লগে লগে এটা ওটিপি আমাৰ ইমেইল আৰু মোবাইল নম্বৰত পঠাই দিয়া হৈছে বুলি ইয়াত এটা মেছেজ দিছে কিন্তু এতিয়া মোৰ মোবাইলত মই মেছেজটো পাইছো ওটিপিটো পাইছো সেই ওটিপিটো ইয়াত ভৰাই দিও সেই ওটিপিটো ভৰোৱাৰ পাছত ভ্যালিডেট ওটিপিৰ ওপৰত আমি ক্লিক কৰি দিছো ভ্যালিডেট ওটিপিৰ ওপৰত ক্লিক কৰাৰ পাছত আকৌ ইম্পৰ্টেন্ট ইনফৰমেশন আহিছে এটো ক্লোজ কৰি দিম এতিয়া চাও আমাৰ ডিটেইলছখিনি ইয়াত ওলাই গৈছে প্ৰথমতে যেহেতু আমাৰ কাৰ্ড এবাৰ মই ডাউনলোড কৰিছিলো ফাৰ্স্ট জব এপ্ৰুভ হৈছিলে কাৰ্ডখন মই ডাউনলোড কৰিছিলো কিন্তু এতিয়া আকৌ সব পেন ভেৰিফাই পেন দেখিছে না পেন ভেৰিফিকেশন কৰিবলৈ কোৱা হৈছে গতিকে এতিয়া এইখিনি কৰিব লাগিব এবাৰ ডাউনলোড কৰিব লাগিলে গতিকে গোটেইখিনি ডিটেইলছ আপুনি এবাৰ পঢ়ি লওক যদি কিবা ভুল আছে এতিয়া সলনি কৰিব পাৰে তাৰ পাছত আপুনি আপোনাৰ ফটোখন প্ৰফাইল ফটোখন ইয়াত আপলোড কৰিব লাগিব যিখনৰ সাইজটো হ'ব 140 কেবিৰ তলত হ'ব লাগিব আৰু পিএনজি জেপিইজি ফৰমেটত হ'ব লাগিব এইটো হৈছে আপোনাৰ প্ৰফাইল ফটোটো মানে বডিৰ পাসপোৰ্ট সাইজ ফটো আকৌ আপোনাক লাগিব ৰেজিমেন্টাল আইডি আপলোড কৰিবৰ কাৰণে মানে আপোনাৰ আই কাৰ্ডখন আপোনাক পিডিএফ ফৰমেটত লাগিব ধ্যান দিব জেপিইজি ফৰমেটত নহয় এটো পিডিএফ ফৰমেটত লাগিব আৰু 250 কেবিৰ তলত হ'ব লাগিব গতিকে সেই ধৰণৰ সাইজত আপুনি আগতে বনাই ল'ব বস্তুখিনি এতিয়া দুটা আমি আপলোড কৰো চাও ইয়াত আমাৰ ফটোটো আৰু আই কাৰ্ডটো আপলোড কৰিছো এতিয়া ভেৰিফাই পেনৰ ওপৰত ক্লিক কৰি দিম ভেৰিফাই পেনৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত এটা এৰৰ দেখুৱা হৈছে the pen field is not in correct format মই যেটো পেন নম্বৰ ভৰাইছো হেতু কাৰেক্ট ফৰমেটত নাই বুলি কৈছে কিন্তু পেন নম্বৰটো কাৰেক্ট ফৰমেটতে মই ভৰাই থৈছো একো ভুল নাই তাতে কিন্তু ওয়েবসাইটটো তেনেকৈ কৈছে এতিয়া আকৌ আন্ডাৰস্টুড কৰি আকৌ মই পেন নম্বৰটোত যাম যত পেন নম্বৰ লিখা আছে হেতু এবাৰ ডিলিট কৰিম পুৰা মুছি দিম হেতু এতিয়া আকৌ নতুনকৈ মই পেন নম্বৰটো লিখিম এটো এই কাৰণে কৰিছে আপুনি পেন নম্বৰটো ধ্যান দিছে না নাই মানে মেইনলি পেন নম্বৰটো চাই পেলাই আপুনি লিখিছে না নাই সেই কাৰণে এটো এনেকৈ কৰে মানে এটা পেন ভেৰিফিকেশনটো এটোৰ ওপৰতে ডিপেন্ড কৰে সেই কাৰণে আপুনি হেতু এবাৰ ডিলিট কৰি আকৌ ভৰাও তাৰ পিছত ভেৰিফাই পেনৰ ওপৰত ক্লিক কৰি দিও ভেৰিফাই পেনৰ ওপৰত ক্লিক কৰাৰ পাছত এবাৰ চাওক এটা ওটিপি আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুছি গৈছে সেই ওটিপিটো ইয়াত ভৰোৱা হ'ল এতিয়া ভেৰিফাই কৰি দিও ভেৰিফাই কৰাৰ লগে লগে মোবাইল ভেৰিফাইড মোৰ মোবাইল নম্বৰ এবাৰ ভেৰিফাই হৈ গৈছে এতিয়া আমি ইয়াত ডানৰ ওপৰত ক্লিক কৰি দিম
ডানৰ ওপৰত ক্লিক কৰাৰ পাছতে থেংক ইউ ফৰ ভেৰিফিকেশ্যন ইয়ৰ বেনিফিচিয়াৰী আইডি হেজ বিন আপডেটেড আপোনাৰ বেনিফিচিয়াৰী আইডি আপডেট হৈ গৈছে প্লিজ ডাউনলোড দ্য নিউ বেনিফিচিয়াৰী আইডি কাৰ্ড এতিয়া যিখন কাৰ্ড আছে সেই নতুন বেনিফিচিয়াৰী আইডি কাৰ্ডখন আপুনি ডাউনলোড কৰি লওক আপুনি যে প্ৰথমতে কাৰ্ডখন ডাউনলোড কৰিছিলে সেইখনৰ এতিয়া একো কাম নাই কাৰণ সেই কাৰ্ডৰ নম্বৰ আৰু এই কাৰ্ডৰ নম্বৰ সম্পূৰ্ণ বেলেগ বেলেগ হ'ব এতিয়া প্লিজ লগইন এগেইনৰ ওপৰত আমি ক্লিক কৰি দিওঁ আকৌ আমি কনজিউমাৰ লগইন পেজটোত আহিম আৰু এটা মন কৰিব কথা এই পেজটোত যেতিয়া এতিয়া আপুনি ইউজাৰ আইডি পাছৱৰ্ড ভৰাই লগইন কৰিব যাব হয়তো এৰৰ দেখুৱাব পাৰে যদি এই পেজটোৰ পৰা লগইন নহয় তেতিয়াহ'লে আপুনি উইন্ডোটো ক্লোজ কৰিব পুৰা আকৌ নতুনকৈ খুলিব খুলি তেতিয়া কনজিউমাৰ লগইনৰ পেজটোত আহি ইউজাৰ আইডি পাছৱৰ্ড কেপচা কোড তাৰ পিছত OTP এখিনি ভৰাই লগইন হৈ লওক আপোনাৰ একাউণ্টত আপুনি এখিনি অলৰেডি দেখাই পাইছে মই এতিয়া সেইখিনি কৰি ডাইৰেক্ট লগইন হৈ লওঁ এতিয়া চাওক আমি আমাৰ একাউণ্টত আকৌ লগইন হৈ গৈছো এতিয়া ওপৰত কোৱা আছে কংগ্ৰেচুলেশ্যন ইয়ৰ এপ্লিকেশ্যন নম্বৰটো দিয়া আছে ডেট 20/7/2025 মানে তেতিয়াই এপ্লাই কৰিছিলোঁ মই হেজ বিন সাকসেসফুলি এপ্ৰুভড বাই জনে কৰিব লগা আছে সেইটো কৰি দিলে মানে এপ্ৰুভ কৰি দিলে ঠিক আছে মানে মোৰ এপ্লিকেশ্যনখন এপ্ৰুভ হৈছে আৰু ইফালে চাওক ডাউনলোড আইডি কাৰ্ডৰ এটা অপচন তাৰ ওপৰত ক্লিক কৰি দিয়ক ডাউনলোড আইডি কাৰ্ডৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত চাওক আপোনাৰ আই কাৰ্ডখন মানে আপোনাৰ কেণ্টিন কাৰ্ডখন ইয়াত দেখুৱাইছে এটা কথা মন কৰিব এতিয়া ইয়াত যিখন কেণ্টিন কাৰ্ডৰ নম্বৰ বেন আইডি আছে সেইটো আৰু আগৰ কেণ্টিন কাৰ্ড যিখন আমি ডাউনলোড কৰিছিলোঁ সেইখনৰ লগত সম্পূৰ্ণ বেলেগ গতিকে এতিয়া নতুনখনে আপুনি ৰাখিব তলত এটা ডাউনলোড বুটাম পাব তাৰ ওপৰত ক্লিক কৰি আপুনি কেণ্টিন কাৰ্ডখন ডাউনলোড কৰি লওক বাস ডাউনলোডৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিভাইচটোত মোবাইলে হওক লেপটপে হওক আপোনাৰ কেণ্ডিড কাৰ্ডখন ডাউনলোড হৈ যাব বন্ধুসকল এনেকৈ আপুনিও যদি কেপি কাৰ্ড অনলাইন ডাউনলোড কৰিব খুজিছে আৰু পেন ভেৰিফাই কৰিব খুজিছে তাৰ কাৰণে তেতিয়াহ'লে সহজতে কৰিব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি কেপি কাৰ্ডৰ অনলাইন ডাউনলোড কৰিব পাৰে আৰু তাৰ কাৰণে পেন ভেৰিফিকেশ্যন কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ